প্ৰিয় শিল্পীগৰাকীৰ এই ছবিখন চাবলৈ সকলোৱে হেতা পৰ লগাইছে বিশেষকৈ মংগলদৈ চহৰৰ যি ড্ৰিম থিয়েটাৰ আছে আমি তাতে উপস্থিত আছোঁ চহৰৰ মাজমজিয়াত আৰু এইদিনা দেখা গৈছে দীঘলীয়া শাৰী আৰু ইয়াতে ইতিমধ্যে প্ৰথম দিনাই 3 দিনৰ টিকেট শেষ হোৱাৰ পিছত আজি দেখা গৈছে যে 5ম দিনৰ টিকেটলৈ শেষ হৈছে আৰু দীঘলীয়া শাৰী আৰু আমি দেখিছোঁ ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰা 7:15 পৰা শ্ব' তেওঁলোকে আৰম্ভ কৰিব আৰু নিশা 9:30 বজালৈ তেওঁলোকে যি শ্ব'টো আৰম্ভ কৰিব 4টাৰ মধ্যে শেষখন আৰম্ভ হ'ব ৰৈ ৰৈ বিনালে অসমীয়া এখন চিনেমা মই যাম ইয়াৰ কৰ্মকৰ্তা তেতিয়াহ'লে আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান আগবাঢ়ি আহিব কিমান শেষ হৈছে কেইদিন শেষ হৈছে বৰ্তমান আমাৰ 31 অক্টোবৰ আৰু 1 নৱেম্বৰ 2 নৱেম্বৰ 3 নৱেম্বৰ 4 নৱেম্বৰ অলৰেডি শেষ হৈছে আমি 5 আৰু 6 নৱেম্বৰৰ টিকেট দি আছোঁ এতিয়া কেনেকুৱা মানুহৰ ৰাতিপুৱাৰ পৰা আমি 7 বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এনেই আপোনালোকে কোন সময়টো 7 বজাতে কৰিছিল চিনেমা দেখুওৱা অনদিনাও নে এইখনৰ কাৰণে কৰিছিল এইখনৰ কাৰণে আমি 7 বজা কৰিব লগা হৈছে কাৰণ চিনেমাখনৰ লেন্থটো ডাঙৰ আৰু যিহেতু মানুহখিনিও বহুত কেইটা শ্ব' বিচাৰি আছে সেইকাৰণে আমি মানে শ্ব' বঢ়াব লগা হৈছে কাৰণে ৰাতিপুৱা 7:15 প্ৰথম শ্ব' দিয়া নিয়মীয়াকৈ আপোনালোকে কেতিয়া শ্ব' কৰে আমি নিয়মীয়া মোটামুটি 10:30 11টাত কৰি দিওঁ আমি কৰে এইখনৰ কাৰণে আমি 6টা শ্ব' কৰিছোঁ হয় 6টা শ্ব' ৰাখিছে এই ড্ৰিম থিয়েটাৰত মই জানো যথেষ্ট দৰ্শক আছে মই টিকেট কৰি পাইছোঁ হয় আমি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে অসমীয়া বোলছবি চাবৰ কাৰণে টিকেট ল'ব আহিছিলোঁ কিন্তু আমাৰ প্ৰথম দ্বিতীয় দিনৰ টিকেট শেষ হৈছে আৰু এইবাৰ আমি যিটো অন্য বছৰ চিনেমা মুকলি হ'লে 10টাৰ পৰা ৰিলিজ হয় এইবাৰ 7:15ত মাৰি ধৰিছে ৰাতিপুৱাৰ পৰা আৰু আমাৰ জুবিন গাৰ্গ অভিনীত তথাপিও 5-6 তাৰিখৰ টিকেটে এতিয়া দি আছে 6 নৱেম্বৰৰ টিকেটে এতিয়া দি আছে আশা কৰিছে আমি আমাৰ জুবিন গাৰ্গৰ ন্যায় দাবী জনাইছোঁ আৰু এইখন চিনেমা যাতে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি চাই আৰু চাব আহিছেও বহুতে টিকেট কাটিছে আজিও আমি মংগলদৈ ড্ৰিম চিনেমা হলত আহিছোঁ তাতো আমি 5-6 তাৰিখৰ টিকেট নৱেম্বৰ 6 তাৰিখৰ টিকেটে আমি পাবৰ কাৰণে সক্ষম হৈছোঁ যথেষ্ট শ্ব' হ'ব ইয়াতে আৰু চিনেমাখন যথেষ্ট ৰাইজে আশা কৰিছে ৰাইজে চাব চবে উপভোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু আমিও চাম আমি টিকেট পোৱাই নাই অনলাইন ইতিমধ্যে শেষ হৈছে আপুনি 7 তাৰিখলৈকে টিকেট নাপায় আৰু